নমস্কাৰ জোহাৰ মই সদৌ অসম আদিবাসী ছাত্ৰ সন্থা শোণিতপুৰ জিলাৰ সভাপতি। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাৰ প্ৰশ্ন যে আদিবাসী জনগোষ্ঠীৰ জনজাতিকৰণ কেতিয়া হ'ব, আমাৰ মুকলি প্ৰশ্ন। গতিকে আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা অসম চৰকাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমাৰ মুকলিকৈ প্ৰশ্ন কৰি আছোঁ, বাৰে বাৰে প্ৰশ্ন কৰি আছোঁ যে আমাৰ উত্তৰটো লাগে। কিন্তু আজি তাৰিখে আমি উত্তৰেই নাপালোঁ। আমি কোনটো ভাষাত বুজাম, কোনটো ভাষাত কম আমি শব্দ পোৱা নাই। আমাৰ বিভিন্ন সমস্যাবোৰ কাৰণে মেম'নাম আমি দিলোঁ, কিন্তু আজি তাৰিখত আদিবাসী জনগোষ্ঠীৰ একোটা পাৰ্মানেণ্ট চলিউশ্যন নকৰিলে। কাষ্ট চাৰ্টিফিকেট আমাৰ নকৰিলে, চাহ বাগিচা অঞ্চল বা আদিবাসী গাঁও অঞ্চলৰ যি মাটিৰ পট্টা সেইটো নকৰিলে, আৰু আমাৰ চাহ বাগিচাৰ যি দৈনিক মজুৰি যি আছিলে 551 টকা সেইটো আজি তাৰিখ নকৰিলে। আজি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া নিজে জানে ভাৰতবৰ্ষৰ বিভিন্ন ষ্টেটৰ বিভিন্ন ৰাজ্যত আদিবাসীসকলে জনজাতিকৰণ হৈ আছে। কিন্তু ভাৰতবৰ্ষৰ অসম এখন ৰাজ্য এইটো অংগ হয়, কিন্তু আজি অসমৰ আদিবাসীসকলে কিয় বঞ্চিত কৰি ৰখা হৈছে? আমাৰ এইটো মুকলি প্ৰশ্ন। কেলৈ যে এৰিয়া বনাইছিলে এক উঠাই দিয়ক। কিয়নো এই ভাৰতবৰ্ষ কি সংবিধান কি বেলেগ নেকি? অসমৰ কাৰণে বেলেগ নেকি? আজি আপোনাৰ চাওক, মণিপুৰ যাওক, ত্ৰিপুৰাত যাওক, ৱেষ্ট বেংগলত যাওক, ঝাৰখণ্ডত যাওক, ছত্তীশগড় যাওক, অৰুণাচলত যাওক, যিবিলাক আদিবাসী হওক সকলোৱে চবে ট্ৰাইবেল হৈ আছে। কিন্তু অসমৰ কাৰণে কি এক্সট্ৰাকৈ সংবিধান আছে নেকি ভাৰতবৰ্ষৰ কাৰণে? এটা আমাৰ এইটো এটা প্ৰশ্ন আছে। গতিকে আদিবাসীৰ যি তদন্ত কৰি যে এটা চালি জাৰি চাই এটা কমিটি বনোৱাৰ পিছতো আমাৰ ইথনগ্ৰাফী নিগাৰ কোনে ST পাব, কোনে নাপাব আপোনালোকে নিজে বনাইছিলে, আমি বনোৱা নাই। আমি ছটিচা দিব লাগে কোৱা নাই, আপোনালোকে কৈছে। গোটেই আপুনি ছাৰ্ভে ৰিপৰ্ট কোৱাৰ পিছত আপোনাৰ 36 বনাইছে ST চিডিউল ট্ৰাইব, আৰু চিডিউল কাষ্ট বনাইছে 21। তেতিয়া আপুনি সেইটো কিয় দিব পৰা নাই? আজি বিভিন্ন ৰাজ্যত সেইবিলাক কোনো পাই আছে। আপোনালোকে মহাৰাষ্ট্ৰত দিবলৈ গৈ আছে চৰকাৰে ST আদিবাসীসকলক, ঝাৰখণ্ডত, মণিপুৰত, ছত্তীশগড়ত, বিভিন্ন ৰাজ্যত আছে, ৱেষ্ট বেংগলত। কিন্তু আজি ভাৰতবৰ্ষৰ একেখন দেশতে ভাৰতবৰ্ষৰ এখন অংগ হয় অসম, তাতে আমাৰ STটো কিয় নহয়? বনোৱা বস্তুবোৰ বনোৱা ঢোল নগৰা নিচিনা বজালে ধুমধাম, কিন্তু আজি তাৰিখতে ফুলফিল নকৰিলে। গতিকে আদিবাসীৰ জনগোষ্ঠীৰ পাৰ্মানেণ্ট সমস্যাৰ কোৱাৰ ক্ষেত্ৰত কিন্তু আমাৰ সন্দেহ আছে। এই অসমৰ আদিবাসীসকলক যাতে কোনো ধৰণৰ পাৰ্মানেণ্ট চলিউশ্যনটো কৰাৰ মন কৰিব নিবিচাৰে যেন অনুভৱ হয় আমাৰ, সন্দেহ হয়। কিয়নো আজি চাই আছে আমাৰ স্কিমৰ কথা কয়, কিবা কিবি সৰু আঁচনিৰ কথাবিলাক আমাক ঠকি থাকে ইলেকশ্যনৰ আগমুহূৰ্তে। গতিকে আমাৰ সদৌ অসম ছাত্ৰ সন্থাৰ তৰফৰ পৰা যে আমি যি দাবীসমূহ লিখি দিছোঁ, আপোনাক মেম'নাম দিছোঁ, প্ৰত্যেক বছৰে বা মাহেৰে যি আন্দোলন কৰি যিটো গণতান্ত্ৰিক হিচাপে কৰি বাৰে বাৰে দিছোঁ আমি, কিন্তু আমাৰ সেইটোৰ ওপৰত আপুনি কোনোদিনে আলোচনা নকৰে। যাৰ কাৰণে আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই সিদ্ধান্ত লৈছোঁ, যিহেতু যেতিয়ালৈকে আমাৰ STৰ কথাটো নকয় আপুনি, যেতিয়ালৈকে আমাৰ কাষ্ট চাৰ্টিফিকেটৰ কথাটো চলিউশ্যন নকৰে, যেতিয়ালৈকে মাটিৰ পাটাটো নকৰে, চাহ বাগিচাৰ 551 টকা দৈনিক মজুৰি যেতিয়ালৈকে আমাৰ চলিউশ্যনটো নকৰে, আপুনি আদিবাসীৰ কথাটো বাগিচাৰ অঞ্চলত বা চাহ বাগিচা অঞ্চলত বা গাঁও অঞ্চলত আপুনি ভোটটো বিচাৰিব নাহিব। কিয়নো আমি সন্দেহ হৈ গৈছে, আমাৰ সমস্যাটো সমাধানেই নকৰে আপোনালোকে। আৰু আপোনালোকে মনতে নাভাবে নেকি আমাৰ জনগোষ্ঠীটোৰ সমস্যা সমাধান কৰিম বুলি? গতিকে সেইটো আমাৰ দাবী আছে যে আপোনালোকে STটো বা জনজাতিকৰণটো কেতিয়া দিব, মুকলিকৈ আমাৰ প্ৰশ্ন, আৰু আমাক ডেডলাইন দিয়ক, তাৰিখ দিয়ক, কেতিয়া দিব, সেইটো আমাৰ দাবী। আমি কিমান আপোনালোকে বুজাম, কোনটো ভাষাত বুজাম, আৰু আমাৰ বুজাবলৈ বা শব্দ আমাৰ ভাষা নাই পোৱা। গতিকে এইটোৱে আমাৰ দাবী থাকিব।